সকলোকে স্বাগতম জানাইছো অন্য এটা ভিডিঅ'লৈ। আজি আমি এইটো ভিডিঅ'ত বৰ্গ আৰু বৰ্গমূলৰ বিষয়ে আলোচনা কৰিম। আমি দুটা ভিডিঅ'ত কমপ্লিট কৰিম। আজিৰ ভিডিঅ'টোত আমি মূলতঃ বৰ্গ সংখ্যাৰ বিষয়ে চাম আৰু অকল বৰ্গমূলৰ আমি ধাৰণাটো ল'বলৈ চেষ্টা কৰিম। আৰু পিছৰ ভিডিঅ'টোত আমি বৰ্গমূলৰ কিছুমান MCQ সলভ কৰিবলৈ চেষ্টা কৰিম। প্ৰথম হৈছে বৰ্গ, যাক আমি ইংৰাজীত কওঁ স্কোৱাৰ, নহয় জানো? আচলতে বৰ্গ সংখ্যা হয় কি? বৰ্গ সংখ্যা কি হয়? আমি কোনো এটা সংখ্যা যদি লওঁ, ধৰি লৈছোঁ মই এটা সংখ্যা লৈছোঁ 2, ঠিক আছে, এটা সংখ্যা লৈছোঁ 2। এই 2ক যদি আকৌ পুনৰ 2ৰে পূৰণ কৰোঁ, অৰ্থাৎ যিটো সংখ্যা লৈছিলোঁ মই লৈছিলোঁ 2, পুনৰ 2ৰে পূৰণ কৰিছোঁ আৰু পূৰণফল আমি কি পাম? 4। এই 4 সংখ্যাটোকে বৰ্গ সংখ্যা বুলি কোৱা হ'ব। কি সংখ্যা বুলি কোৱা হ'ব? বৰ্গ সংখ্যা। মানে কি হয়, কোনো এটা সংখ্যাক ধৰি লৈছোঁ মই 2 লৈছিলোঁ, পুনৰ 2ৰে পূৰণ কৰিছোঁ। মানে কোনো এটা সংখ্যা আমি ল'ম, যিটো সংখ্যা ল'ম সেই একেটা সংখ্যাৰে পূৰণ কৰিম আৰু পূৰণ কৰাৰ পিছত পূৰণফল যিটো পাম, সেই পূৰণফলটো কোৱা হ'ব বৰ্গ সংখ্যা। এতিয়া যদি মই 3 লৈছোঁ, 3 যদি লওঁ, 3ৰ লগত আকৌ 3 ইনটু কৰিম, কিমান পাম? 9 পাম। গতিকে 9 হ'ব বৰ্গ সংখ্যা, ৰাইট? এইটো হ'ব স্কোৱাৰ নাম্বাৰ 9টো। ঠিক সেইদৰে যদি মই 6 লওঁ, 6ৰ লগত কি আমি ইনটু কৰিম? 6 ইনটু কৰিম, তেতিয়া 6 কিমান হ'ব? 36। এই 36ক বৰ্গ সংখ্যা বুলি কোৱা হ'ব। এতিয়া 1ৰ পৰা যদি আমি কওঁ 1 গুণ কিমান? 1। 2ৰ বৰ্গ কিমান হ'ব? বৰ্গক আমি এনেকৈ স্কোৱাৰ বুলি লিখোঁ। 2ৰ বৰ্গ কিমান? 4। অৰ্থাৎ 2 স্কোৱাৰ মানে এইটো বুজাইছে যে 2 পূৰণ 2। এইটো মনত থবা। 3 স্কোৱাৰ মানে কি বুজাইছে? 3 ইনটু 3, অৰ্থাৎ 9 হ'ব। 2 ইনটু 2 হ'লে 4 হ'ব। ঠিক সেইদৰে 4 স্কোৱাৰ হ'লে কিমান হ'ব? 16। 5 স্কোৱাৰ হ'লে 25। 6 স্কোৱাৰ হ'লে 36। 7 স্কোৱাৰ হ'লে 49। 8 স্কোৱাৰ হ'লে 64। 9 স্কোৱাৰ হ'লে 81 আৰু 10 স্কোৱাৰ হ'লে, অৰ্থাৎ 10 দুগুণ 100। আমি 100লৈকে বৰ্তমান চাইছোঁ। 1ৰ পৰা 100লৈকে কেইটা বৰ্গ সংখ্যা আছে? 10টা আছে। কি কি? 1 স্কোৱাৰ হ'লে 1, 2 দুগুণ 4, তাৰপিছত 3 3 গুণ 9, 4 4 গুণ 16, 5 5 গুণ 25, 6 6 গুণ 36, তাৰপিছত 7 স্কোৱাৰ হ'লে 49, 8 স্কোৱাৰ হ'লে 64, 9 স্কোৱাৰ 81 আৰু 10 স্কোৱাৰ হ'লে 100। অৰ্থাৎ 1ৰ পৰা যদি আমি 100লৈ কওঁ, তেতিয়াহ'লে বৰ্গ সংখ্যা কেইটা পাম? 10টা পাম, ৰাইট? কি কি পাম আকৌ এবাৰ তোমালোকে কোৱাচোন। যেনে 1 গুণ 1 পাম, তাৰপিছত 1ৰ পিছৰ সংখ্যা কি? 2। 2ৰ লগত 2 পূৰণ কৰিলে কিমান পাম? 2 দুগুণ 4। 2 হ'ল, তাৰপিছত কি? 3। 3 3 গুণ কিমান পাম? 9। 4 4 গুণ 16। 5ৰ হ'লে 25, 6ৰ হ'লে 36, 7ৰ হ'লে 49, 8ৰ হ'লে 64, 9ৰ হ'লে 81 আৰু 10ৰ হ'লে 100। অৰ্থাৎ 1ৰ পৰা 100লৈকে কেইটা বৰ্গ সংখ্যা আছে? 10টা বৰ্গ সংখ্যা। এতিয়া পৰীক্ষাৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ, কি কি গুৰুত্বপূৰ্ণ কথা আমি ইয়াত চাব লাগিব? কোনবোৰ কথা মনত থ'ব লাগিব? মনত থ'ব লাগিব যে কোনো এটা সংখ্যাৰ এককৰ ঘৰত যদি 1 থাকে, তেতিয়াহ'লে বৰ্গ সংখ্যাৰ এককৰ ঘৰত 1 থাকিব। কোনো এটা সংখ্যাৰ এককৰ ঘৰত যদি 2 আছে, বৰ্গ সংখ্যাৰ এককৰ ঘৰত ঠিক কি থাকিব? 4 থাকিব। মানে কথাটো এনেকুৱা, ধৰি লৈছোঁ 12 এটা সংখ্যা, ইয়াৰ বৰ্গ উলিয়াবলৈ হ'লে পুনৰ 12ৰে পূৰণ কৰিব লাগিব। তো 12 আৰু 12 পূৰণ কৰিলে কিমান পাম আমি? 144 পাম। যি কি নহওক, আমি যিমানে পাম, আমিতো 144 পাম। ধৰি লৈছোঁ আমি কিমান পাম নাজানো, কিন্তু এটা কথাটো আমি গম পাওঁ যে 2 দুগুণ 4 হ'ব, অৰ্থাৎ এককৰ ঘৰত কি হ'ব? 4 হ'ব। একেবাৰে সোঁহাতে এককৰ ঘৰত 4 হ'ব। তাৰ মানে এইটো ক'ব বিচাৰিছোঁ যে কোনো এটা সংখ্যাৰ এককৰ ঘৰত যদি 2 থাকে, যেনিবা 12 সংখ্যাটোৰ এককৰ ঘৰত কি আছিলে? 2 আছিলে, আৰু তাৰ বৰ্গ সংখ্যাৰ এককৰ ঘৰত কি পালোঁ? 4 পালোঁ। তাৰ মানে কোনো এটা সংখ্যাৰ এককৰ ঘৰত 2 থাকিলে বৰ্গ সংখ্যাৰ এককৰ ঘৰত 4 থাকে। ঠিক সেইদৰে 3 থাকিলে কি থাকিব? 9 পাম। কোনো এটা সংখ্যাৰ এককৰ ঘৰত 4 হ'লে বৰ্গ সংখ্যাৰ এককৰ ঘৰত কি পাম? 6 পাম, কাৰণ 4 4 গুণ 16 হ'ব, এককৰ ঘৰত 6 থাকিব। কোনো এটা সংখ্যাৰ এককৰ ঘৰত 5 থাকিলে বৰ্গ সংখ্যাৰ এককৰ ঘৰত 5 থাকে। কোনো সংখ্যাৰ এককৰ ঘৰত 6 থাকিলে বৰ্গ সংখ্যাৰ এককৰ ঘৰতো 6। 7 থাকিলে বৰ্গ সংখ্যাৰ এককৰ ঘৰত কি থাকিব? 9 থাকিব। 8 হ'লে 4 থাকিব, কাৰণ 8 8 গুণ 64 হয়, এককৰ ঘৰত 4 পামগৈ। 9 থাকিলে 1 পাম, আৰু 0 থাকিলেতো 0 পাম। এতিয়া যদি মই ভালদৰে ইয়াত মন কৰোঁ, বা তোমালোকে অলপ মন কৰা ইয়াত ভালদৰে, যে বৰ্গ সংখ্যা পাবলৈ হ'লে বা যিকোনো বৰ্গ সংখ্যাৰ
আমি এনেকৈ ক'ব পাৰোঁ যিকোনো বৰ্গ সংখ্যাৰ এককৰ ঘৰত হয় 1 থাকিব, নহ'লে 4 থাকিব, নহ'লে 9 থাকিব, নহ'লে 6 থাকিব, 5 থাকিব, 6 থাকিব, 9 থাকিব, 4 থাকিব, 1 থাকিব আৰু 0 থাকিব। যিকোনো বৰ্গ সংখ্যাৰ এককৰ ঘৰত এইকেইটা থাকিব। কি থাকিব মই আকৌ এবাৰ ভালদৰে লিখি লৈছোঁ। ঠিক আছে, ইয়াত তোমালোকে মন কৰিবা মই সংখ্যা কেইটামান লিখি লৈছোঁ। ইয়াত লিখি লৈছোঁ কি এককৰ ঘৰত কি অংক থাকিব পাৰে যিকোনো সংখ্যাৰ 0, 1, 2, 3, 4, 5, 6, 7, 8, 9 এইকেইটা অংকই হয় নহয় জানো? এইকেইটা অংকৰে সংখ্যা গঠিত হয়। এতিয়া বৰ্গ সংখ্যাৰ এককৰ ঘৰত কি থাকিব পাৰে? 1 থাকিব পাৰে। ঠিক আছে, 4 থাকিব পাৰে কাৰণ 2 দুগুণ হ'লে 4 হয়, 4ও থাকিব পাৰে, 9 থাকিব পাৰে, 6 থাকিব পাৰে, 5 5 গুণ 25 হ'লে পুনৰ 5 থাকিব পাৰে, 6 6 গুণ 36 হ'লে 6টো থাকিব পাৰে, এইটো অলৰেডি দিলোঁ। 7 হ'লে 49, 9 থাকিব পাৰে, মই চাৰ্কল কৰিলোঁ। 8 থাকিলে 4, 4ও চাৰ্কল কৰিলোঁ। 9 থাকিলে 1, 1টো গোল কৰিলোঁ আৰু 0 থাকিলে 0 থাকিব পাৰে। অৰ্থাৎ আমি এটা কথা গম পালোঁ যে যিকোনো বৰ্গ সংখ্যা, সৰু বৰ্গ সংখ্যাই হওক বা যিমান ডাঙৰ বৰ্গ সংখ্যাই হওক, বৰ্গ সংখ্যাৰ কথা কৈছোঁ মই। ঠিক আছে, বৰ্গ সংখ্যাৰ এককৰ ঘৰত হয় 0 থাকিব বা 1 থাকিব বা 4 বা 5 বা 6 বা 9। অৰ্থাৎ আমি এটা কথা ক'ব পাৰোঁ যে বৰ্গ সংখ্যাৰ এককৰ ঘৰত কেতিয়াও 2, 3 আৰু 7, 8 থাকিব নোৱাৰে। এইটো হৈছে প্ৰথম নিয়ম বা প্ৰথম কথা আমি এটা মনত থ'বলগীয়া, ৰাইট? এইটো হৈছে প্ৰথম এটা কথা যিটো আমি মনত থ'ব লাগিব। এইটো হৈছে গুৰুত্বপূৰ্ণ এটা পইণ্ট যিটো আমি মনত থ'ব লাগিব কাৰণ পৰীক্ষাত ইয়াৰ পৰা কুৱেশ্যন আহে যে বৰ্গ সংখ্যাৰ এককৰ ঘৰত 2, 3, 7, 8 থাকিব নোৱাৰে, কেতিয়াও থাকিব নোৱাৰে। ঠিক আছে, কেতিয়াও থাকিব নোৱাৰে। তাৰপিছত এতিয়া বৰ্গ সংখ্যাটো হ'ল, এতিয়া বৰ্গ সংখ্যাৰ লগত জড়িত কি আছে? বৰ্গমূল। এতিয়া মই ধৰি লৈছোঁ এটা সংখ্যা প্ৰথম উদাহৰণ হিচাপে কি কৈছিলোঁ? 2। 2ৰ বৰ্গ কিমান? 2 স্কোৱাৰ হ'লে 2ৰ বৰ্গ, 2 পূৰণ 2, 4। 4টো হ'ব বৰ্গ সংখ্যা, ৰাইট? 4টো হ'ব বৰ্গ সংখ্যা। এই 4টো যে আহিছে ক'ৰ পৰা আহিছে? তাৰ মূলটো কি? ৰুটটো কি? যে 4ক আমি এনেকুৱা কি সংখ্যাৰ পূৰণফল হিচাপে দেখুৱাব পাৰিম? একে সংখ্যাৰ পূৰণফল। তেতিয়া আমি ক'ব পাৰিম যে 4ক আমি 2ৰে পূৰণফল হিচাপে দেখুৱাব পাৰিম। অৰ্থাৎ 2 পূৰণ 2 হ'লে 4 হয়। একে সংখ্যা মানে 2 লগতে 2য়ে পূৰণ কৰিব লাগিব। গতিকে 4টো হৈ গ'ল বৰ্গ সংখ্যা আৰু সেই 4টো আহিছিলে ক'ৰ পৰা? 2ৰ পৰা। গতিকে এই 2ক কোৱা হ'ব বৰ্গমূল। কি বুলি কোৱা হ'ব? বৰ্গমূল। ঠিক সেইদৰে যদি মই কওঁ 25, 25টো হ'ব বৰ্গ সংখ্যা। 25টো আহিছে ক'ৰ পৰা? 5ৰ পৰা, কাৰণ 5 পূৰণ 5 হ'লে 25 হয়। গতিকে 5ক কোৱা হ'ব বৰ্গমূল আৰু 25ক কোৱা হ'ব বৰ্গ সংখ্যা। ঠিক আছে, বৰ্গমূল আৰু বৰ্গ সংখ্যা। এতিয়া বৰ্গমূল চিহ্নটো কেনেকৈ দিয়ে? বৰ্গমূল চিহ্নটো এনেকৈ দিয়ে। মই যদি ইয়াত এই চিহ্নটো দি পিনে যদি 16 লিখিছোঁ, তাৰ মানে এইটো বুজাইছে যে 16ৰ বৰ্গমূল। 16ৰ বৰ্গমূল কি হ'ব? আমি 16 কেনেকৈ পাম? কি সংখ্যা পূৰণ কৰিলে 16 পাম? একেটা সংখ্যা পূৰণ কৰিব লাগিব দুবাৰ, কিন্তু এনেকুৱা নহ'ব যে 2 8 গুণ 16 সেইটোও পাম, 1 পূৰণ 16 হ'লেও 16 পাম। কিন্তু একেটা সংখ্যা পূৰণ কৰিব পাৰিব লাগিব, অৰ্থাৎ 4 পূৰণ 4, 4 পূৰণ 4 হ'লে 16। গতিকে 16ৰ বৰ্গমূল কিমান? 4। ঠিক আছে, গতিকে বৰ্গমূল চিনটো এইটো দিয়া হয়, মনত থ'বা এই চিনটো মানে বৰ্গমূল। ঠিক সেইদৰে 25ৰ বৰ্গমূল কিমান? 5 হয়। 81ৰ বৰ্গমূল কিমান? 9 হয়। আগতে যেনেকৈ আমি কৈছিলোঁ যে কোনো এটা সংখ্যাৰ এককৰ ঘৰত যদি 0 থাকে, বৰ্গ সংখ্যাৰ এককৰ ঘৰত 0। 1 থাকিলে 1 থাকিব, 2 থাকিলে 4 থাকিব, 3 থাকিলে বৰ্গ সংখ্যাৰ এককৰ ঘৰত কি থাকিব? 9 থাকিব। কোনো এটা সংখ্যাৰ এককৰ ঘৰত 4 থাকিলে বৰ্গ সংখ্যাৰ এককৰ ঘৰত 6 পাম। কোনো এটা সংখ্যাৰ এককৰ ঘৰত 5 থাকিলে বৰ্গ সংখ্যাৰো 5 পাম। 6 থাকিলে 6 পাম। 7 থাকিলে কি পাম? 7 7 গুণ 49,
এককৰ ঘৰত কি ওলাব 9 ওলাব 8 হলে 8 × গুণ 64 এককৰ ঘৰত কি ওলাব 4 ওলাব 9 থাকিলে এককৰ ঘৰত 1 ওলাব কাৰণ 9 × 9 = 81 এইটো যদি মই সংখ্যা বুলি ধৰি লৈছো n আৰু এইটো n স্কয়াৰ বৰ্গ সংখ্যা তেতিয়াহলে আমি উলটাও এনেকৈ ক'ব পাৰো যে বৰ্গ সংখ্যাৰ যদি এককৰ ঘৰত শূন্য থাকে তেতিয়াহলে মূল সংখ্যাটোৰ এককৰ ঘৰতো শূন্য থাকিব নহয় জানো এটা বৰ্গ সংখ্যা যেনেবা 100 100টো হৈছে বৰ্গ সংখ্যা কাৰণ 100ক আমি 10 পূৰণ 10 হিচাপে প্ৰকাশ কৰিব পাৰো গতিকে 100 যদি বৰ্গ সংখ্যা তাৰ মূল কি বৰ্গমূল কি 10 100ত এককৰ ঘৰত কি আছিল শূন্য আছিল গতিকে মূল সংখ্যাটোৰ এককৰ ঘৰতো শূন্য আছে এতিয়া কোনো এটা সংখ্যা যদি এককৰ ঘৰত মই ধৰি লৈছো 4 আছে যেনেকৈ 64 ধৰি লৈছো 64 এটা বৰ্গ সংখ্যা হয় 64 ৰ এককৰ ঘৰত কি আছে 4 আছে তাৰ বৰ্গমূলটো কি হয় 8 হয় কাৰণ 64 টো কৰ পৰা আহিছে 8 ৰ পৰা আহিছে 8 পূৰণ 8 হলে 64 গতিকে বৰ্গ সংখ্যাৰ এককৰ ঘৰত যদি 4 থাকে তেতিয়াহলে মূল সংখ্যাটোৰ এককৰ ঘৰত কি থাকিব পাৰে 8 থাকিব পাৰে বা 2 থাকিব পাৰে হেতু মনত থবলগীয়া কথা ইয়াত চাবা যে ইয়াত 4 আছে ইয়াতো 4 আছে গতিকে কোনো এটাৰ সংখ্যাৰ বৰ্গ সংখ্যাৰ এককৰ ঘৰত যদি 4 আছে তেতিয়াহলে মূল সংখ্যাটোৰ এককৰ ঘৰত 2 থাকিব পাৰে বা 8 থাকিব পাৰে 2 বা 8 যেনেকৈ আমি ক'ব পাৰো যে 144 টো কিহৰ হয় বৰ্গ 12 স্কয়াৰ আৰু 64 টো কিহৰ 8 স্কয়াৰ তাৰ মানে এককৰ ঘৰত 4 আছে ইয়াত 64 তো 4 আছে 144 তো 4 আছে আৰু 144 ৰ বৰ্গমূল 12 সংখ্যাটোৰ এককৰ ঘৰত 2 আছে আৰু 64 ৰ যেটো বৰ্গমূল অৰ্থাৎ 8 ৰ এককৰ ঘৰত কি আছে 8 আছে তাৰ মানে যদি বৰ্গ সংখ্যাৰ এককৰ ঘৰত 4 থাকে তেতিয়াহলে মূল সংখ্যাটোৰ এককৰ ঘৰত 2 থাকিব বা 8 থাকিব ঠিক সেইদৰে যদি 9 থাকে বৰ্গ সংখ্যাটোৰ এককৰ ঘৰত মূল সংখ্যাটোৰ এককৰ ঘৰত 3 থাকিব বা 7 থাকিব এইকেইটা কথা তোমালোকে মনত থব লাগিব খুবই সহজ বস্তু এটা ইমান টান বস্তু নহয় অলপ ভালদৰে বুজিবলৈ এইবোৰ চেষ্টা কৰিবা ঠিক আছে তে এইখিনি হৈছে মূল কথা বৰ্গ সংখ্যাৰ আশা কৰিছো তোমালোকে বুজি পাইছা যে বৰ্গ সংখ্যা কি বৰ্গ সংখ্যা হৈছে আমি কোনো এটা সংখ্যাক এই একে সংখ্যাৰে পূৰণ কৰিম ধৰি লৈছো এটা সংখ্যা a আছে এৰ বৰ্গ কি হ'ব এৰ বৰ্গ আমি a পূৰণ a লিখিব লাগিব অৰ্থাৎ a স্কয়াৰ মানে 6 আছে 6 ৰ বৰ্গ কি হ'ব 6 পূৰণ 6 অৰ্থাৎ 6 স্কয়াৰ 6 স্কয়াৰ হলে 6 পূৰণ 6 হলে কিমান হ'ব 6 পূৰণ 6 হলে 6 * 6 36 অৰ্থাৎ 6 ৰ বৰ্গ কিমান 36 হ'ব আৰু 36 ৰ বৰ্গমূল কিমান হ'ব 6 ঠিক আছে তো এইখিনি কথা মনত থবলগীয়া তাৰ পিছত যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম হয় যেনেকৈ 2 স্কয়াৰ হলে কিমান হ'ব 4 2 হৈছে যুগ্ম সংখ্যা ইভেন নাম্বাৰ 4 হৈছে ইভেন নাম্বাৰ যুগ্ম সংখ্যা বা 6 হৈছে যুগ্ম সংখ্যা তাৰ বৰ্গ কিমান 6 * 36 36 যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম যেনে 3 হলে 3 স্কয়াৰ হলে কিমান 9 7 স্কয়াৰ হলে কিমান 49 অৰ্থাৎ যদি সংখ্যাটো যুগ্ম হয় বৰ্গ সংখ্যাও যুগ্ম হ'ব যদি সংখ্যাটো অযুগ্ম হয় তাৰ বৰ্গও অযুগ্ম হ'ব এখিনি কিছুমান মানে নিয়ম হেখিনি মনত থব লাগিব এখিনি উল্লেখ কৰা আছে আমি কিছুমান বিষয় আমি পিছৰ ভিডিওটো চাম যেনে বৰ্গ সংখ্যাৰ হেখত কেৱল 0 1 4 5 6 আৰু 9 সংখ্যাহে থাকিব পাৰে 2 3 7 8 কেতত নাথাকে যদি কোনো এটা সংখ্যাৰ হেখত 2 আছে বা 3 আছে বা 7 আছে বা 8 আছে আমি কৈ দিব পাৰিম যে হেতু বৰ্গ সংখ্যা নহয় তাৰ পিছত আৰু এটা কথা মনত থবলগীয়া যে বৰ্গ সংখ্যাৰ হেখত শূন্যৰ সংখ্যা সদায় যুগ্ম হয় যেনেকৈ 100 বৰ্গ সংখ্যা শূন্য কেইটা আছে দুটা আছে কিন্তু 1000 বৰ্গ সংখ্যা নহয় কাৰণ শূন্য তিনিটা আছে অযুগ্ম সংখ্যক যদি শূন্য থাকে হেখৰ ফালে তেতিয়াহলে কেতিয়াও বৰ্গ সংখ্যা নহয় যুগ্ম সংখ্যক থাকিব লাগিব এইটো মনত থবা তাৰ পিছত যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম তাৰ পিছত কোনো এটা সংখ্যাৰ এককৰ স্থানত যদি 1 বা 9 থাকে তেন্তে ইয়াৰ বৰ্গ একেৰে শেষ হ'ব তাৰ পিছত কোনো এটা সংখ্যাৰ এককৰ স্থানত যদি 4 বা 6 থাকে তেতিয়াহলে বৰ্গ 6 ৰে শেষ হ'ব কিনে অলৰেডি ক'লো আৰু তাৰ পিছত আমি বাকিবোৰ পিছৰ ভিডিওটোত আলোচনা কৰিম যেতিয়া আমি বৰ্গমূলৰ বিষয়ে পাম কিন্তু আৰু এটা কথা ইয়াত মনত থবা জানিবলগীয়া অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত প্ৰথম অযুগ্ম সংখ্যা কেইটা যেনে ধৰি লৈছো প্ৰথম অযুগ্ম সংখ্যা কি 1 তাৰ পিছত 3 দুটা যোগ কৰিলে কিমান হয় 4 হয় বা আমি পিছত কেইটা যোগ কৰো 1 + 3 + 5 কিমান হ'ব 9 হ'ব বা 1 + 3 +
5 যোগ 7 মানে আমি অযুগ্ম সংখ্যাবোৰ যোগ কৰি গৈছো যুগ্ম সংখ্যা নহয় 1 লৈছো 2 এৰি 3 লৈছো 4 এৰি 5 লৈছো 6 এৰি 7 লৈছো এটা যোগ কৰিলে কিমান হ'ব 16 এইকেইটাটো মুখে মুখে ওলাইছে 1 3 4 4 5 9 9 7 16 কিন্তু যদি বেছি সংখ্যক লোৱা হয় 1 যোগ 3 যোগ 5 যোগ 7 যোগ 9 যোগ 11 যোগ 13 কিমান হ'ব আমাক যোগ কৰিবলৈ সময় লাগিব নহয় জানো কিন্তু ইয়াত এটা সূত্ৰ আছে সূত্ৰটো কি এইখিনি একে সিৰিয়ালি অযুগ্ম সংখ্যা হলে হ'ব কিন্তু এনেকুৱা হ'লে নহব আকৌ 1 যোগ 3 আছে আকৌ 9 আছে আকৌ 17 আছে তেনেকুৱা হলে নহব এটা এৰি এটা হলে হ'ব ইয়াত মুঠ সংখ্যা কেইটা আছে 13 লৈকে কেইটা আছে আমি যদি হিসাব কৰো 1 2 3 4 5 6 7 7টা আছে গতিকে ইয়াৰ যোগফল 7 স্কয়াৰ হ'ব 7 7 গুণ 49 হ'ব ইয়াত দুটা আছিল নহয় গতিকে 2 স্কয়াৰ হলে কিমান 4 এই কাৰণে 4 পাইছিল ইয়াত তিনিটা আছিল 3 স্কয়াৰ 3 3 গুণ কিমান 9 9 পাইছিল ইয়াত কেইটা আছে 1 3 5 7 4টা আছে গতিকে 4 4 গুণ কিমান হ'ব 16 গতিকে এইটো সূত্ৰ যে প্ৰথম অযুগ্ম সংখ্যক প্ৰথম অযুগ্ম সংখ্যক সংখ্যাবোৰৰ যোগফল সদায় কি হ'ব যিমানটা সংখ্যা আছে তাৰ বৰ্গ কৰি দিলে হয় ধৰি লৈছো n টা সংখ্যা n ৰ স্কয়াৰ কৰি দিব লাগে ঠিক আছে এটা যদি 1 ৰ পৰা আমাক এনেকে দিয়ে 1 যোগ 3 যোগ 5 যোগ 7 যোগ ডট 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 যদি একেবাৰে 99 লৈকে দিয়ে তেতিয়া হলে 99 লৈকে কেইটা সংখ্যা আছে আমিতো এটা দুটাকে হিসাব নকৰো অলপ আগত যেনেকৈ আমি হিসাব কৰিছিলো যে 1 যোগ 3 যোগ 5 যোগ 7 যোগ 9 ইয়াত আমি হিসাব কৰিছিলো 1 2 3 4 5টা আছে গতিকে 5 স্কয়াৰ 25 হ'ব ইয়াৰ আনসাৰ কিন্তু 99 লৈকে কেইটা হ'ব আমি হিসাব কৰিলে বহুত সময় লাগিব তাৰ কাৰণে কি কৰিব লাগিব পিছৰ সংখ্যাটো যেটো আছে একেবাৰে হেকত যেটো আছে যেনেকৈ ইয়াত চোৱা এই উদাহৰণটো ইয়াত কি আছিল হেকত 9 9 ৰ লগত 1 যোগ কৰি লবা 9 যোগ 1 কিমান হ'ব 10 10ক 2 ৰে হৰণ কৰিলে 5 5টা আছে তাৰ মানে বুজি পাইছা তেতিয়া আমি 5ক স্কয়াৰ কৰিলে 25 পাম ঠিক সেইদৰে 99 আছে 99ক আমি যদি 99 ৰ লগত 1 যোগ কৰিলে কিমান পাম 100 100ক 2 ৰে হৰণ কৰিলে 50 তাৰ মানে ইয়াত 50টা আছে আৰু 50 স্কয়াৰ হলে কিমান হ'ব 2500 হ'ব ঠিক আছে গতিকে ইয়াৰ যোগফল কিমান হ'ব 2500 হ'ব তো সূত্ৰটো হেইটোৱে কেইটা সংখ্যা আছে এইটোক আমি বৰ্গ কৰি ললে হৈ যাব ওকে যদি কিবা ডাউট আছে তোমালোকে কমেন্ট বক্সত জনাই দিবা বৰ্গ সংখ্যা এইখিনি অলৰেডি আলোচনা কৰিলো কোনো এটা সংখ্যাৰ এককৰ ঘৰত যদি শূন্য থাকে বৰ্গ সংখ্যাৰো এককৰ ঘৰত শূন্য থাকিব 1 থাকিলে 1 হয় 2 থাকিলে 4 হয় এইখন লিষ্ট তোমালোকে চাই লবা পিডিএফ পাই যাবা গম পাইছা পিডিএফ কৰ পৰা লবা যেটো টেলিগ্ৰামৰ চেনেল আছে rjt_অধ্যয়ন তাৰ পৰা লৈ লবা ঠিক আছে এইটো টেলিগ্ৰামৰ চেনেল হেকত আছে ইয়াত rjt_অধ্যয়ন তাৰ পৰা লৈ লবা কেইটামান আমি ইয়াত কোৱেশ্চন চাই লও এমসিকিউ কি আছে ফাৰ্স্ট কোৱেশ্চনটো হৈছে which of the following is a perfect square কোনটো অৰ্থাৎ নিখুঁত বৰ্গ ইয়াত কোনটো বৰ্গ সংখ্যা কোনটো 1057 নে 625 নে 7928 নে 64000 যদি আমি বৰ্গ সংখ্যাৰ নিয়মবিলাক যদি জানো কি তাত নিয়ম থাকে তেতিয়াহলে আমি খুব সহজতে উলিয়াব পাৰিম প্ৰথম এটা কথা কৈছিলো যে বৰ্গ সংখ্যাৰ এককৰ ঘৰত কেতিয়াও 2 3 7 আৰু 8 থাকিব নোৱাৰে অৰ্থাৎ কোনো এটা সংখ্যাৰ যদি এককৰ ঘৰত 2 থাকে বা 3 থাকে বা 7 থাকে বা 8 থাকে ই কেতিয়াও বৰ্গ সংখ্যা নহয় গতিকে অপচন এ এককৰ ঘৰত 7 আছে ই বৰ্গ সংখ্যা কেতিয়াও হ'ব নোৱাৰে অপচন সি এককৰ ঘৰত 8 আছে ই কেতিয়াও বৰ্গ সংখ্যা হ'ব নোৱাৰে থাকিলে অপচন বি আৰু ডি এটা ডিত কি আছে সো ডিত অযুগ্ম সংখ্যক শূন্য আছে এটা নিয়ম পাইছিলো যে বৰ্গ সংখ্যাৰ হেকত যুগ্ম সংখ্যক শূন্য থাকিব পাৰিব হয় দুটা থাকিব নহলে 4টা থাকিব নহলে 6টা থাকিব বা 8টা থাকিব তেনেকে যুগ্ম হ'ব অযুগ্ম নহব বা 10টা থাকিব 3টা 5টা 7টা তেনেকে থাকিব নোৱাৰে এই 3টা আছে এইটো বৰ্গ সংখ্যা নহব গতিকে কোনটো হ'ব আনসাৰ অপচন বি 625 টো 25 পূৰণ 25 ৰ বৰ্গ হয় আসলতে 625 গতিকে আমাক যিমান ডাঙৰ সংখ্যা দিলেও যদি তোমালোকে এনেকে পোৱা যে এককৰ ঘৰত 7 আছে বা 8 আছে বা অযুগ্ম সংখ্যক শূন্য আছে হেকত তেতিয়াহলে এইকিটা বৰ্গ সংখ্যা নহয় এইকিটা এলিমিনেট কৰি দিব পাৰিবা ওকে কোৱেশ্চন নম্বৰ 2 টো চাই লও which of the following will have 6 at unit place অৰ্থাৎ তলৰ কোনটো এককৰ ঘৰত 6 থাকিব
19 স্কোয়ার নে 11 স্কোয়ার নে 24 স্কোয়ার নে 13 স্কোয়ার এককৰ ঘৰত 6 থাকিব বুলি কৈছে এতিয়া 19ৰ যদি বৰ্গ কৰোঁ মানে 19 পূৰণ 19 19 ইনটু 19 আমি এটা কথা গম পাওঁ 19 ইনটু 19 কিমান হয় আমি যদি নাজানো মানি লৈছোঁ আমি নাজানো কিন্তু 9 যে কিমান হয় 81 হয় তাৰ মানে এককৰ ঘৰত 1 থাকিব ঠিক আছে ধৰি লৈছোঁ আমি ইয়াত নাজানোৱে যেনিবা 19 পূৰণ 19 কিমান হয় 24 পূৰণ 24 কিমান 11 পূৰণ 11 কিমান 13 পূৰণ 13 কিমান কিন্তু এটা কথা আমিতো গম পাওঁ যে 9 9 গুণ 81 অৰ্থাৎ এককৰ ঘৰত 1 থাকিব কিন্তু কুৱেশ্যনত আমাক সুধিছে যে এককৰ ঘৰত 6 থাকিব লাগে গতিকে 19 স্কোয়াৰ নহ'ব 11 স্কোয়াৰ হ'লে এককৰ ঘৰত কি থাকিব 1 গুণ 1 হ'ব এইটো নহ'ব 24 হ'লে 4 4 গুণ 16 অৰ্থাৎ এককৰ ঘৰত 1 কি 6 থাকিব যদি কোনো এটা সংখ্যাৰ এককৰ ঘৰত 4 থাকে বৰ্গ সংখ্যাৰ এককৰ ঘৰত কি থাকিব 6 থাকিব অৰ্থাৎ অপচন কোনটো হ'ব অপচন সি টো বাকি অপচন ডি টো 13 হ'লে কিমান থাকিব 3 3 গুণ 9 এককৰ ঘৰত অপচন ডিও নহ'ব অপচন কোনটো হ'ব অপচন সি যদি 5 to 7 8 ক বৰ্গ কৰা হয় তেন্তে এককৰ স্থানত কি হ'ব এই সংখ্যাটোক বৰ্গ কৰিব কৈছে তাৰ মানে 5 to 7 8 into 5 to 7 8 আমি পূৰণ কৰাৰ প্ৰয়োজন নাই আমাক কেৱল কৈছে যে এককৰ ঘৰত অৰ্থাৎ একেবাৰে সোঁফালে ইউনিট ডিজিটত কি থাকিব এতিয়া 5 to 7 8 যদি আছে পুনৰ 5 to 7 8 যদি আমি ইনটু কৰোঁ 8 8 গুণ কিমান 64 তাৰ মানে এককৰ ঘৰত 4 থাকিব যেটো নেকি অপচন ডিত আছে বাকিকিটা আমি পূৰণ কৰি নাচালো হ'ব বাকি আমাক অকল সুধিছে যে এককৰ ঘৰত কি থাকিব এককৰ ঘৰত 4 থাকিব 8 থাকিলে 4 হয় এইটো আমি অলৰেডি পাইছো লিষ্টত 400 বৰ্গৰ শূন্যৰ সংখ্যা কিমান হ'ব অৰ্থাৎ 400 সংখ্যাটো যদি আমি বৰ্গ কৰোঁ মানে 400 পূৰণ 400 400ক যদি বৰ্গ কৰোঁ তেতিয়া হলে শূন্য কিমান পাম হেকত ইয়াত শূন্য আছে দুটা যদি দুটা শূন্য থাকে তেতিয়া হলে বৰ্গ সংখ্যাত আমি 4টা পাম মনত থবা এটা থাকিলে দুটা পাম দুটা থাকিলে 4টা পাম ঠিক আছে তিনিটা থাকিলে 6টা পাম ডাবল হৈ যাব মানে গতিকে ইয়াত দুটা আছে বৰ্গ সংখ্যাৰ ঘৰত আমি কেইটা পাম শূন্য বৰ্গ সংখ্যাটোৰ হেকত আমি 4টা পাম অপচন কোনটো অপচন সি কোৱেশ্চন নম্বৰ 5 9 স্কোয়াৰ আৰু 10 স্কোয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে অৰ্থাৎ 9ৰ যেটো স্কোয়াৰ হ'ব 9ৰ বৰ্গ আৰু 10ৰ বৰ্গৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে মানে কথাটো এনেকুৱা হয় তোমালোকে মন কৰিবা সৰু এক্সাম্পলৰ সহায়ত মন কৰিবা 2 স্কোয়াৰ আৰু 3 স্কোয়াৰৰ মাজত কেইটা আছে এটা 2 স্কোয়াৰ হলে কি হয় 2 স্কোয়াৰ হলে হয় 4 3 স্কোয়াৰ হলে কি হয় 9 তাৰ মাজত কি আছে 5 6 7 8 তাৰ মানে 2 স্কোয়াৰ আৰু 3 স্কোয়াৰৰ মাজত কেইটা বৰ্গ সংখ্যা কেইটা সংখ্যা আছে নে প্ৰাকৃতিক সংখ্যা বা স্বাভাৱিক সংখ্যা 4টা আছে 2 স্কোয়াৰ হলে 4 হয় 3 স্কোয়াৰ হলে 9 হয় আৰু 4 আৰু 9ৰ মাজত কেইটা আছে সংখ্যা 4টা আছে কি 5 6 7 8 ঠিক হেদৰে যদি মই কও 4 স্কোয়াৰ আৰু 5 স্কোয়াৰৰ মাজত কেইটা আছে 4 স্কোয়াৰ হলে কি হয় 16 হয় 5 স্কোয়াৰ হলে কি হয় 25 হয় এতে 16 আৰু 25ৰ মাজত কি আছে 17 18 19 20 21 22 23 24 কেইটা পালো আমি যদি হিসাব কৰো সোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা পালো গতিকে সংখ্যা যিমানে বাঢ়ি গৈ থাকিব আমি হিমানে হিসাব কৰিব লাগিব বেছিকৈ কিন্তু আমাৰ হিসাব কৰাৰ প্ৰয়োজন নাই আমি খুব সহজতে উলিয়াব পাৰিম ইয়াত সৰু সংখ্যা কি আছিল 2 আছিল 2 ৰ লগত 2 ইনটু কৰি দিবা কিমান পালো 4 অৰ্থাৎ 4টা আছে এইটো 4টা আমি পাইছিল 5 6 7 8 4 স্কোয়াৰ আৰু 5 স্কোয়াৰ আছিল সৰু সংখ্যাটো আছে 4 4 ৰ লগত 2 পূৰণ কৰি দিবা 2 4 গুণ কিমান 8 তা আমি ইয়াত 8টা পাইছিলো যেনেকৈ 17 18 19 20 21 22 23 24 8টা পাইছো নহয় জানো গতিকে কি কৰিব লাগিব ইয়াত 9 স্কোয়াৰ হলে 81 আৰু 10 স্কোয়াৰ হলে 100 আমি 81 ৰ পিছত 82 83 এনেকৈ হিসাব কৰাৰ প্ৰয়োজন নাই 9 স্কোয়াৰৰ লগত অৰ্থাৎ 9 ৰ লগত আমি 2 পূৰণ কৰি দিম সৰু সংখ্যাটোৰ লগত 2 পূৰণ কৰিম 9 দুগুণ কিমান 18 অৰ্থাৎ 18টা আছে অপচন বি সংখ্যাৰ যোগফল কিমান প্ৰথম 4টা অযুগ্ম সংখ্যা এটো অলৰেডি কৈছো প্ৰথম 4টা কৈছে নাই 4 স্কয়াৰ কৰি দিবা মানে এনেকুৱা কৈছে কথাটো 1 + 3 + 5 + 7 কিমান হ'ব 1 3 4 4 5 9 9 7 16 16 হ'ব অপচন এ কিন্তু আমি ইয়াত 4টাৰ কাৰণে যোগ কৰিব পাৰিছো
বেছি দিলে কি কৰিম আমি যদি 4টাৰ ঠাইতে প্ৰথম 400টা কৈ দিয়ে তেতিয়া কি কৰিম একো কৰিব নালাগে 400 স্কয়াৰ কৰি দিলে হ'ব মানে 400 পৰা 400 ঠিক আছে ইয়া 4টা কৈছে গতিকে 4 স্কয়াৰ 16টা থাকিব যেটো নেকি আমি পাইছিলো সূত্ৰটো কি আছলতে n স্কয়াৰ সংখ্যাটোৰ লগত পুনৰ সেই সংখ্যাটো পূৰণ কৰি দিব লাগে অৰ্থাৎ স্কয়াৰ উলিয়াব লাগিব কোৱেশ্চন নম্বৰ 7 ইয়াত একেটা প্ৰশ্ন আছে 1 3 5 7 9 11 13 15 17 19 অৰ্থাৎ অযুগ্ম সংখ্যা কেইটাৰ যোগফল কিমান হ'ব গুটেকিটা যোগ কৰাৰ প্ৰয়োজন নাই কেইটা আছে আমি উলিয়ালে হ'ল কেইটা আছে উলিয়াবলৈও আমি গুটেকিটা হিসাব নকৰিলে হ'ব 19 ৰ পিছত কি 19 ৰ লগত 1 যোগ কৰিলে কি হয় 20 হয় আৰু 20 ৰ আধা কিমান 20ক যদি আমি 2 ৰে হৰণ কৰো 10 তাৰ মানে 10 স্কয়াৰ হ'ব आंसर 10 স্কয়াৰ হলে 100 অপচন সি ঠিক আছে আৰু এনে হিসাব কৰিলেও কম আছে সংখ্যা আমি হিসাবও কৰিব পাৰো 1 2 3 4 5 6 7 8 9 10 10টা আছে 10 দুগুণ কিমান 100 অৰ্থাৎ গুটেকিটা যোগ কৰিলে কিমান হ'ব 100 হ'ব অপচন সি কোৱেশ্চন নম্বৰ 8 কি কৈছে যে the Pythagorean triples whose smallest number is 8 পাইথাগোৰাছৰ এটা ত্ৰিতয় আছিল পাইথাগোৰাছৰ সূত্ৰটো তোমালোকে নিশ্চয় পাইছা নহয় জানো আমি পিছত আকৌ আলোচনা কৰিম পাইথাগোৰাছে এটা সূত্ৰ দিছিল যে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাৰপেন্ডিকুলাৰৰ স্কয়াৰ আৰু বেছৰ স্কয়াৰ হাইপোটেনাছৰ স্কয়াৰ সমান হয় অৰ্থাৎ h স্কয়াৰ ইকুৱেল টু p স্কয়াৰ প্লাস b স্কয়াৰ এইটো আমি পাইছিলো পাইথাগোৰাছৰ সূত্ৰ এটা ঠিক আছে যি কি নহওক ইয়াত আমাৰ পাইথাগোৰাছৰ এটা যি তৃতীয় দিছে এটা সংখ্যা 8 দিছে বাকি সংখ্যাটো কি বাকি সংখ্যাটো কেনেকৈ উলিয়ায় 8ক আমি 2 ৰে হৰণ কৰিম প্ৰথমতে কিমান পাম 4 পাম 8ক 2 ৰে হৰণ কৰিলে 4 পাম তাৰ পিছৰ সংখ্যা দুটা হ'ব এটা হ'ব 4 স্কয়াৰ প্লাস 1 এটা 4 স্কয়াৰ মাইনাস 1 4 স্কয়াৰ প্লাস 1 হলে কি হ'ব 4 4 গুণ 16 কে 17 4 স্কয়াৰ মাইনাস 1 হলে 16 ৰ পৰা গলে 15 অৰ্থাৎ এটা সংখ্যা যদি 8 হয় বাকি সংখ্যা দুটা 17 আৰু 15 হ'ব আৰু 17 আটাইতকৈ দীঘল নহয় জানো অতিভুজটাল 17 হ'ব বাকি এটা 15 এটা 8 হ'ব এটো পাইথাগোৰাছে এটা সূত্ৰ দিছিল আমি পিছত কেতিয়াবা আলোচনা কৰিম বা তোমালোকে এটো পাইছাও নহয় জানো যি কি নহওক পাইথাগোৰাছৰ তৃতীয় কেনেকৈ উলিয়াম সংখ্যাটো দিয়া আছে 8 8ৰ আধা কৰিম ভালদৰে চাই লও তোমালোকে সংখ্যাটো দিয়া আছে 8 8ৰ আধা কৰিম 8ৰ আধা মানে 2 ৰে হৰণ কৰিলে কিমান পাম 4 এতিয়া 4 পূৰণ 4 16 তাৰ লগত 1 যোগ কৰিম 17 আৰু 4 পূৰণ 4 16 তাৰ পৰা 1 বিয়োগ কৰিম 15 তাৰ মানে সংখ্যাবোৰ কি হ'ব এটা 8 হ'ব এটা 17 এটা 15 অপচন কোনটোত আছে 8 17 আৰু 15 অপচন সি ত আছে 8 15 আৰু 17 ওকে 8 15 17 অপচন সি Which of the following can be a perfect square তলৰ কোনটো নিখুঁত বৰ্গ হ'ব পাৰে কোনটো বৰ্গ সংখ্যা হ'ব পাৰে A number ending in 3 or 7 কোনো এটা সংখ্যা 3 আৰু 7 ৰে শেষ হৈছে 3 আৰু 7 ৰে শেষ হলে কেতিয়াও বৰ্গ সংখ্যা হ'ব নোৱাৰে কাৰণ বৰ্গ সংখ্যাৰ শেষত 2 3 7 আৰু 8 কেতিয়াও থাকিব নোৱাৰে গতিকে 3 আৰু 7 কৈছে যেহেতু বৰ্গ সংখ্যা হ'ব নোৱাৰে A number ending with odd number of 0 অযুগ্ম সংখ্যক 0 আছে মানে এটা বা 3টা বা 5টা তেতিয়াও বৰ্গ সংখ্যা হ'ব নোৱাৰে হেতু হ'ব নোৱাৰে A number ending with even number of 0 even number 0 থাকিলে বৰ্গ সংখ্যা হ'ব পাৰে ঠিক আছে বাকি অপচনটো চাই লওঁ বাৰু A number ending in 2 কোনো এটা সংখ্যা 2 ৰে শেষ হৈছে 2 ৰে শেষ হলে বৰ্গ সংখ্যা নহয় 2 3 7 8 কেতিয়াও থাকিব নোৱাৰে বৰ্গ সংখ্যাৰ এককৰ ঘৰত গতিকে কোনটো হ'ব অপচন সি টো হ'ব কোনো এটা সংখ্যা শেষত যদি যুগ্ম সংখ্যক শূন্য থাকে তেতিয়া হলে বৰ্গ সংখ্যা হ'ব পাৰে হ'বই যে হেতু নহয় যেনেকৈ দুখতো দুটা শূন্য আছে কিন্তু দুখ বৰ্গ সংখ্যা নহয় কিন্তু হ'ব পাৰে যেনেকৈ 100 বৰ্গ সংখ্যা হয় 900 বৰ্গ সংখ্যা হয় নহয় জানো তেনেকুৱা অপচন কোনটো হ'ব অপচন সি 11 স্কয়াৰ - 10 স্কয়াৰ কিমান হ'ব 11 স্কয়াৰ আৰু 12 স্কয়াৰ 11 স্কয়াৰ - 10 স্কয়াৰ আসলে 11 স্কয়াৰ হলে কিমান 121 নহয় জানো 10 স্কয়াৰ হলে 100 বিয়োগ কৰিলে বিয়োগ আছে 21 आंसर কোনটো হ'ব 21 এটো হৈছে আমি পূৰণ কৰি চালো যে 11 স্কয়াৰ হলে 121 10 স্কয়াৰ হলে 100 মাইনাস কৰিলে 21 কিন্তু আৰু যদি বেছি ডাঙৰ সংখ্যা দি আমি কি কৰিম গতিকে ডাঙৰ সংখ্যা দিলে আমাৰ এটা ট্ৰিক আছে ট্ৰিকটো কি ট্ৰিকটো একো কৰিব নালাগে সংখ্যাটো যে যোগ কৰি দিলে হয় 11 যোগ 10 কিমান 21 কিন্তু এটা কথা এটো একে সিরিয়াল হ'ব লাগিব সিরিয়াল মানে 11 আৰু 10 11 পিছত আগতে 10 আছে বা 10 পিছতে 11 আছে তেনেকুৱা হ'ব লাগিব এনেকুৱা হ'ব নোৱাৰে যে 11 স্কয়াৰ আছে আকৌ 9 স্কয়াৰ
তেতিয়া আকৌ 11 আৰু 9 যোগ কৰিলে 20 হ'ব 20 আকৌ নহ'ব ঠিক আছে কাৰণ 11 হ'লে 121 আৰু 9 স্কয়াৰ হ'লে কিমান হ'ব 81 1ৰ পৰা 1 গ'লে 0 12ৰ পৰা 8 গ'লে 4 40 হে ওলাইছে নহয় জানো তেতিয়া নহ'ব আকৌ অকল কেতিয়া হ'ব এইটো যেতিয়া নেকি একাধিক ক্ৰমে থাকিব নাম্বাৰ 11 স্কয়াৰ আছে 10 স্কয়াৰ আছে দুটা যোগ কৰি দিলে হয় 11 যোগ 10 21 বা আমি এনেকৈ ক'ব পাৰোঁ a + b * a - b এইটো a স্কয়াৰ - b স্কয়াৰ নাই জানো a স্কয়াৰ - b স্কয়াৰ a + b * a - b তাৰ মানে এটা 11 যোগ 10 হ'ব আৰু এটা 11 বিয়োগ 10 11 আৰু 10 যোগ কৰিলে 21 পূৰণ 11 পৰা 10 গ'লে 1 21 পূৰণ 1 কিমান হ'ব 21 হ'ব তেনেকৈ উলিয়াব পাৰোঁ ঠিক আছে বাৰু এটা নিয়ম আছে আৰু এটা নিয়ম কোনটো ইয়াত সৰু সংখ্যাটো আছে কিমান সৰু সংখ্যাটো 10 আছে টুৱাইস n + 1 মনত থলে হ'ব টুৱাইস n + 1 অৰ্থাৎ 2 পূৰণ 10 যোগ 1 20 যোগ 1 21 তেনেকৈ আমি উলিয়াব পাৰোঁ ওকে গতিকে সূত্ৰ হেইটোৱে n + 1 স্কয়াৰ - n স্কয়াৰ হলে কি হ'ব টুৱাইস n + 1 যিকোনো নিয়মত উলিয়ালে হ'ল কিন্তু আটাইতকৈ সহজ নিয়ম এইটো 11 আৰু 10 যোগ কৰি দিলে 21 হ'ব আৰু কনজিকিউটিভ হ'ব লাগিব মানে একে সিৰিয়েল ওয়াইজ হ'ব লাগিব 11 10 বা 10 9 এনেকৈ হ'ব লাগিব যেনেকৈ 10 আৰু 9 হ'লে 10 স্কয়াৰ - 9 স্কয়াৰ 10 স্কয়াৰ হ'লে কিমান 100 9 স্কয়াৰ হ'লে কিমান 81 এতিয়া 100 পৰা যদি আমি 81 মাইনাস কৰো কিমান পাম 19 পাম নহয় জানো 19 পাম গতিকে 10 আৰু 9 যোগ কৰি দিলেও 19 হয় ৰাইট তেনেকৈ আমি এইটো উলিয়াব পাৰোঁ অপশন কোনটো হ'ব এইটো তেতিয়াহ'লে অপশন 21 এইটো অলৰেডি ক'লো ইয়াতো একে 144 আৰু 143 স্কয়াৰ একে সিৰিয়েল ওয়াইজ আছে মানে এটাৰ পিছৰ এটা আছে 143 ৰ পিছত 144 বা 144 ৰ আগৰ সংখ্যা 143 আমি পূৰণ কৰাৰ প্ৰয়োজন নাই নহয় দুইটা আগতে যেনেকৈ আমি 11 স্কয়াৰ 121 পাইছিলোঁ মুখে মুখে ওলাইছিলে এতিয়া 144 দুটা পূৰণ কৰিলে সময় বেছি যাব আমি দুইটা যোগ কৰি দিব পাৰোঁ 144 আৰু 143 কিমান পাম 187 কি কয় 287 অপশন বি 287 বা আমি এইটো ফৰ্মুলাটো কৰিব পাৰোঁ ইয়াত 143 আছে 143 যিটো আছে সৰু সংখ্যাটোৰ লগত 2 পূৰণ কৰি 1 যোগ কৰি দিব লাগে অৰ্থাৎ 143 ৰ লগত 2 পূৰণ কৰিলে 286 পাম আৰু 1 যোগ কৰি দিলে কিমান পাম 287 বা আটাইতকৈ সহজ এইটো 144 আৰু 143 যোগ কৰি দিব লাগে 287 অপশন কোনটো অপশন সি 287 যদি আমি প্ৰথম nটা অযুগ্ম সংখ্যা যোগ কৰোঁ প্ৰথম nটা কিমানটা কোৱা নাই গতিকে nটা অযুগ্ম সংখ্যা যোগ কৰিলে n স্কয়াৰ হ'ব যদি প্ৰথম 5টা অযুগ্ম সংখ্যা কয় তেতিয়াহ'লে 5 স্কয়াৰ প্ৰথম যদি 7টা অযুগ্ম সংখ্যা কয় 7 স্কয়াৰ ঠিক সেইদৰে প্ৰথম nটা গতিকে n স্কয়াৰ অপশন এ আজি এইকেইটা আছিলে কোৱেশ্চন আমি বৰ্গ সংখ্যাৰ বিষয়ে চালোঁ আৰু আগৰ যেটো ভিডিও লৈ আহিম নেক্সট এইটোত আমি বৰ্গমূলৰ বিষয়ে চাম আশা কৰিছোঁ তোমালোকে এইখিনি বুজি পাইছা যদি কিবা ডাউট থাকে তেতিয়াহ'লে কমেন্ট বক্সত জনাবা বা তোমালোকে গ্ৰুপত জনাই দিবা ঠিক আছে আৰু পিডিএফটোৰ কাৰণে অলৰেডি ক'লোৱে আগত আৰু জানাই তোমালোকে যেটো RGT__ অধ্যয়ন আছে টেলিগ্ৰাম চেনেল তাৰ পৰা লৈ ল'ব পাৰিবা আৰু বাকি সোশ্যাল মিডিয়াত ফলো কৰিবলৈ হ'লে FB পেজ আছে আৰ অধ্যয়ন আৰু ইনষ্টাত RGT অধ্যয়ন তাত ফলো কৰিবা